Hello my dear students, আজি আমি আলোচনা কৰিম ক্লাস 12 কেমিষ্ট্ৰি চ্যাপ্টার নম্বৰ 3 যেটো দিয়া আছিল ইলেক্ট্ৰোকেমিষ্ট্ৰি এটো নতুন কিতাপৰ চ্যাপ্টার নম্বৰ 2 হয় নান্স সমীকৰণ এই সম্পৰ্কে আমি আলোচনা কৰিম অৰ্থাৎ কোনো এটা কোষৰ নান্স সমীকৰণ কেনেকৈ লিখিব লাগে হেতু বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত কোনো এটা কোৱেশ্চন অৰ্থাৎ সেল ৰিঅ্যাকশন বা কোষ বিক্ৰিয়া দিয়া থাকিব তাৰ পৰা কি লিখিব লাগে নান্স সমীকৰণ লিখিব লাগে ওকে সো নান্স সমীকৰণটো বহুত ইম্পৰ্টেন্ট হয় নান্স সমীকৰণৰ পৰা কোৱেশ্চন প্ৰায় অহা দেখা যায় এতিয়া আমি নান্স সমীকৰণৰ লগত জড়িত কিছুমান প্ৰশ্ন আমি আলোচনা কৰিম সো এটো ৰিঅ্যাকশন আমি লিখিছো এটো সেল ৰিঅ্যাকশন কোষ বিক্রিয়া দিয়া আছে জিংক সলিড প্লাস কপার 2 প্লাস একুয়াস জিংক 2 প্লাস একুয়াস প্লাস কপার সলিড ওকে এইটোৰ কাৰণে আমি কি কৰিব লাগে নান্স ইকুৱেশ্যন বা নান্স সমীকৰণ লিখিব লাগে ইয়াৰ কাৰণে প্ৰথমে আমি কোষৰ উপস্থাপনটো কৰিলাম অৰ্থাৎ সেল ৰিপ্ৰেজেন্টেশন পৰীক্ষাত এইটো আহিব পাৰে যে তলত দিয়া কোষটো উপস্থাপন কৰা আৰু উপস্থাপনৰ পৰা কি কৰিব লাগে নান্স সমীকৰণটো লিখিব লাগে এনেকুৱা সুধিব পাৰে বা ডাইৰেক্ট এনেকুৱা ৰিঅ্যাকশন দিয়া থাকিব পাৰে তাৰে পৰা নান্স সমীকৰণটো কি কৰিব লাগে লিখিব লাগে ওকে তোমালোকে জানা এইটো ডেনিয়েল কোষত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াকে ডেনিয়েল কোষত সংঘটিত ৰাসায়নিক বিক্ৰিয়া এইটো হল এই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছো ইয়াতে জিংকটো এনোড হিচাপে কাম কৰিব আৰু কপাৰটো ক্যাথোড হিচাপে কাম কৰিব তোমালোকে জানাই এনোড অৰ্থাৎ যত জাৰণ বিক্ৰিয়া সংঘটিত হয় হেতু এনোড বুলি কোৱা হয় আৰু যত বিজাৰণ বিক্ৰিয়া সংঘটিত হয় তাক ক্যাথোড বুলি কোৱা হয় ওকে ইয়াতে জিংকত জাৰণ হৈছে এই কাৰণে জিংক ইলেক্ট্ৰোডটো হ'ব এনোড আৰু কপাৰ 2 প্লাসে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ লৈ বিজাৰিত হৈছে সেই কাৰণে কপাৰ ইলেক্ট্ৰোডটো হ'ব ক্যাথোড ওকে এতিয়া ইয়াৰ কাৰণে কি কৰিব লাগিব সেল ৰিপ্ৰেজেন্টেশন অৰ্থাৎ কোষৰ উপস্থাপনা কেনেকৈ কৰিব লাগে প্ৰথমে যেটো ধাতু অৰ্থাৎ জিংক দিয়া আছে এটো আমি লিখিম জিংক সলিড এটো লিখিলো তাৰ পিছত এটা উলম্ব ৰেখা ভাৰ্টিকেল লাইন দিব লাগিব তাৰ পিছত ইয়াৰ আয়নটো দিব লাগিব জিংকৰ আয়নটো দিব লাগিব জিংক 2+ ওকে এটো দিয়া হল একুয়াস তাৰ পিছত সল্ট ব্ৰিজ বা লবণ হেতু দুটা উলম্ব ৰেখা দুটা ভাৰ্টিকেল লাইনে কি বুজায় সল্ট ব্ৰিজ বা লবণ হেতু তাৰ পিছত কি দিব লাগিব যেটো বিজাৰিত ৰূপ তাৰ আয়নীয় ফৰ্মটো দিব লাগিব কপাৰ 2+ একুয়াস সল্ট ব্ৰিজৰ আগত প্ৰথমে কি ধাতুৰ ফৰ্মটো দিব লাগে তাৰ পিছত তাৰ আয়নীয় ফৰ্মটো দিব লাগে কিন্তু সল্ট ব্ৰিজৰ পিছত লবণ হেতুৰ কি দিব লাগে প্ৰথমে ধাতুৰ আয়নীয় ফৰ্মটো দিব লাগে তাৰ পিছত সিঙ্গেল ভাৰ্টিকেল লাইন এটা ভাৰ্টিকেল লাইন উলম্ব ৰেখা তাৰ পিছত কি দিব লাগিব ইয়াৰ যেটো বিশুদ্ধ ৰূপ অৰ্থাৎ এতে কপাৰ আছে কপাৰ সলিডকে এটো দিয়া হল এটো হৈছে কোষৰ উপস্থাপন এইবাৰ ইয়াৰ পৰা আমি কি নান্স সমীকৰণটো লিখিব লাগে ওকে সো নান্স সমীকৰণটো হল ই সেল অৰ্থাৎ বিদ্যুৎ চালক বল ই সেল ইকুৱেল টু ইনট সেল মাইনাস 0.059 divided by n log of ইয়াতে কি হ'ব ওপৰত হ'ব কনসেন্ট্রেশন অফ এনোডৰ যেটো কনসেন্ট্রেশন অৰ্থাৎ ঘাৰতা আৰু তলত কি হ'ব ক্যাথোডৰ কনসেন্ট্রেশন ওকে তলত কি হ'ব ক্যাথোডৰ কনসেন্ট্রেশন ওকে এইটো হল আমাৰ নান্স সমীকৰণ এই নান্স সমীকৰণটো তোমালোকে মুখস্থ কৰিব লাগিব প্ৰ্যাকটিছ কৰিব লাগিব ইয়াৰ লগত জড়িত কোৱেশ্চন পৰীক্ষাত আহে সো নান্স সমীকৰণটো কি হল ই সেল ইকুৱেল টু ইনট সেল minus 0.059 divided by n log of concentration of anode divided by concentration of cathode অৰ্থাৎ এনোডৰ ঘাৰতা আৰু ক্যাথোডৰ ঘাৰতা ইয়াত আমি লিখিব লাগিব এতিয়া এইটো হল আমাৰ মেইন সমীকৰণ অৰ্থাৎ মেইন সূত্ৰ নান্স সমীকৰণ বুলি কোৱা হয় ইয়াতে ই সেল মানে হৈছে বিদ্যুৎ চালক বল আৰু ইনট সেল মানে হৈছে প্ৰমাণ বিদ্যুৎ চালক বল অৰ্থাৎ প্ৰমাণ অৱস্থাত 0.059 divided by n এটো ফিক্সড ভ্যালু কনস্ট্যান্ট ভ্যালু এটো চেঞ্জ নহয় নান্স সমীকৰণত 0.05 লিখিও তোমালোকে প্ৰ্যাকটিছ কৰিব পাৰা 0.051 লিখিলে হ'ব 0.059 divided by n ইয়াতে n মানে হৈছে নাম্বাৰ অফ ট্ৰান্সফাৰিং ইলেক্ট্ৰন অৰ্থাৎ ইয়াতে কিমানটা ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হৈছে অৰ্থাৎ এনোড বা ক্যাথোড অৰ্থাৎ ইলেক্ট্ৰন গ্ৰহণ কিমানটা কৰিছে বা ইলেক্ট্ৰন ত্যাগ কিমানটা হৈছে হেতু হৈছে n নাম্বাৰ অফ ট্ৰান্সফাৰিং ইলেক্ট্ৰন ওকে যদি দুটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হয় ইয়াতে আমি 2 লিখিম এটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হলে আমি 1 লিখিম তিনিটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হলে আমি ইয়াতে 3 লিখিম ওকে লগ অফ ইয়াতে এনোডৰ ঘাৰতা লিখিব লাগিব আৰু তলত কি লিখিব লাগিব ক্যাথোডৰ ঘাৰতা লিখিব লাগিব ওকে এইটো হল আমাৰ নান্স সমীকৰণ এতিয়া এই নান্স সমীকৰণটো এই ডেনিয়েল কোষৰ কাৰণে কি হ'ব হেইটো আমি লিখিম ওকে
ই সেল ইয়াতে থাকিব ই সেল ইকুৱেল টু ই নট সেল এটো থাকিব ই নট সেল মাইনাস 0.059 ডিভাইড বাই n এনৰ মানটো চেঞ্জ হ'ব সোয়া ইয়াতে জিংকে দুটা ইলেক্ট্ৰন ত্যাগ কৰি জিং 2+ উৎপন্ন কৰিছে আৰু কপাৰ 2+ এ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ লৈ বিজাৰিত হৈছে অৰ্থাৎ ইয়াতে ইলেক্ট্ৰন কিমানটা ত্যাগ বা কিমানটা গ্ৰহণ হৈছে দুটা ওকে এইকাৰণ নাম্বাৰ অফ ট্ৰান্সফাৰিং ইলেক্ট্ৰন স্থানান্তৰ হোৱা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 2 ওকে তেনেহলে এনৰ মানটো আমি কিমান পালো দুটা পালো কাৰণ ইয়াতে দুটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে তাৰপিছত কি আহিব লগ আহিব এইবাৰ কনসেন্ট্ৰেশন অফ এনড কি আছিল জিংক 2+ ওকে এনডটো কি হ'ব জিংক 2+ একোয়াস আয়নীয় ফৰ্মটো লিখিব লাগে ইয়াতে সদায় মনত ৰাখিব আয়নীয় ফৰ্মটো ইয়াতে লিখিম কনসেন্ট্ৰেশন অফ এনড অৰ্থাৎ যত জাৰণ হয় হেতু এনড জিংকৰ জাৰণ হৈছে জিংকৰ পৰা জিংক 2+ আৰু ক্যাথোড কি হ'ব ক্যাথোডটো কপাৰ 2+ ওকে সো কপাৰ 2+ একোয়াস লিখিম ওকে এইটো হল কনসেন্ট্ৰেশন অফ cathode মানে copper so E cell equal to E not cell minus 0.059 divided by 2 log of zinc 2+ concentration of zinc 2+ divided by concentration of copper 2+ equals okay এইটো হল ডেনিয়েল কোখৰ কাৰণে নান্স সমীকৰণ পৰীক্ষাত 1 মাৰ্কৰ কাৰণে আহিব পাৰে যে ডেনিয়েল কোখৰ নান্স সমীকৰণটো উপস্থাপন কৰা বা তলত দিয়া কোখটোৰ নান্স সমীকৰণটো কি হ'ব লিখা তেনেহলে এইটো লিখিব লাগিব cell equal to E not cell minus 0.059 divided by 2 log of concentration of anode divided by concentration of cathode okay অর্থাৎ concentration of zinc 2+ divided by concentration of copper 2+ okay এইটো হল আমাৰ নান্স সমীকৰণ এতিয়া আৰু এটা সেল ৰিঅ্যাকশন যদি আমি লিখো সাপোজ নিকেল solid nickel 2+ aqueous okay nickel 2+ aqueous salt bridge silver plus aqueous silver solid okay এইটো সেল ৰিপ্ৰেজেন্টেশন কোখৰ উপস্থাপনা দিয়া আছে ইয়াতে তোমালোকে মন কৰা কোখৰ উপস্থাপনা অলৰেডি দিয়া আছে ওকে গতিকে ইয়াৰ পৰা আমি ডাইৰেক্ট নান্স সমীকৰণটো লিখিব লাগে বা এই কোশ্চেনটো অলপমান চেঞ্জ কৰি দিব পাৰে জাস্ট ৰিঅ্যাকশন লিখি দিব পাৰে ৰিঅ্যাকশন লিখি তাৰে পৰা এইটো লিখি লৈ নান্স সমীকৰণটো লিখিলে বেছি কনসেপ্টটো ক্লিয়াৰ হ'ব পৰীক্ষা তোমালোকে ডাইৰেক্ট নান্স সমীকৰণ হদিলে ডাইৰেক্ট এইটো এনেকুৱা ধৰণে লিখিব পাৰিবা ইয়াতে কোক উপস্থাপন কৰাটো দৰকাৰ নহব যদি ৰিঅ্যাকশন দিয়া থাকে আৰু কোক উপস্থাপনটো দিয়া থাকিলে ডাইৰেক্ট ইয়াৰ পৰা আমি ক'ব পাৰো লিখিব পাৰো সো ইয়াতে সোয়া E cell কিমান হ'ব E cell equal to E not cell minus 0.059 divided by n ফৰ্মুলা কি আছিল n এটো n আছিল এবাৰ এই কোখৰ কাৰণে n উলিয়াব লাগিব সেল ৰিঅ্যাকশনৰ কাৰণে এবাৰ কিমানটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে হেতুৰ কাৰণে ৰিঅ্যাকশনটো লিখিলে বেছি ভাল কিন্তু ইয়াৰ পৰাই তোমালোকে ক'ব পাৰিবা সোয়া নিকেল সলিড আছে নিকেল সলিডৰ পৰা নিকেল 2+ লৈ ৰূপান্তৰিত হৈছে অৰ্থাৎ দুটা ইলেক্ট্ৰন কি কৰিছে ত্যাগ কৰিছে ওকে আকৌ সিলভাৰ প্লাছৰ পৰা সিলভাৰ লৈ ৰূপান্তৰিত হৈছে গতিকে সিলভাৰ প্লাছৰ পৰা সিলভাৰ ইলেক্ট্ৰন গ্ৰহণ কৰিছে ইলেক্ট্ৰন গ্ৰহণ কৰি সিলভাৰ লৈ বিজাৰিত হৈছে এতিয়া সিলভাৰে কিমানটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে যি দুটা ইলেক্ট্ৰন নিকেলে ত্যাগ কৰিছে সেই দুটা ইলেক্ট্ৰনে কি কৰিব লাগিব সিলভাৰে গ্ৰহণ কৰিব লাগিব ওকে নিকেলে যেহেতু দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে সিলভাৰে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে ইয়াতে এটা 2 আহিব এইটো আমি ৰিঅ্যাকশনতে লিখিম বিক্ৰিয়া যেতে লিখিম তেতিয়া ব্যালেন্স কৰোতে 2 আহিব কিন্তু কোক উপস্থাপন কৰোতে ইয়াতে 2 বা 3 কিমানটা হয় হেবিলাক আমি লিখিব নালাগে ওকে জাস্ট আমি ধাতু আৰু ধাতুৰ আয়নবোৰ সল্ট ব্ৰিজৰ হয় বা উলম্ব ৰেখাৰ হয় বুজাব লাগে গতিকে নিকেলৰ পৰা নিকেল 2+ ইয়াতে দুটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে সেই কাৰণে আমি এনৰ মানটো 2 দিলোকে তাৰ পিছত লগ অফ কনসেন্ট্ৰেশন অফ এনড মানে যত জাৰণ হৈছে জাৰণ হৈছে নিকেলৰ জাৰণ হৈছে সো নিকেল 2+ ওকে সো নিকেল 2+ একোয়াস নিদিলে হ'ব ডাইৰেক্ট এনেকৈ দিলে হ'ব কনসেন্ট্ৰেশন অফ নিকেল 2+ ডিভাইড বাই কনসেন্ট্ৰেশন অফ সিলভাৰ ওকে সিলভাৰ প্লাস ওকে এতিয়া সিলভাৰ প্লাস
এইটো অলপমান কনসেপ্ট আছে ইয়াতে আমি স্কোয়ার দিব লাগিব এটা ওকে এইটো যদি তোমালোকে জানা ইয়াৰ পৰা তোমালোকে যদি বুজি পোৱা তেনেহলে ডাইৰেক্ট এইটো লিখিলে হ'ব কিন্তু ইয়াতে দুইটো কোৰ পৰা আহিল সেইটো বুজিবৰ কাৰণে যদি বুজি নপোৱা তেনেহলে ইয়াৰ সেল ৰিঅ্যাকশনটা আমি লিখি ল'ব লাগিব ওকে তেনেহলে সেল ৰিঅ্যাকশনটা আমি ইয়াতে লিখি তোমালোকক বুজাই দি আছো নিকেল প্লাস সিলভার আয়নটা আহিব সিলভার প্লাস ইকুয়াস निकेल 2 प्लस एक्वास प्लस सिल्वर सलिड एटा हल आमार बिक्रियाते एबार निकेल 2 प्लस निकेले जे दुटा इलेक्ट्रन करिसे किन्तु सिल्वारे कि एटा इलेक्ट्रन एते ग्रहण बुझाइছে গতিকে ইয়াতে আমি কি দিব লাগিব 2 দিব লাগিব ওকে 2Ag প্লাস তেনে হলে ইয়াতে কি আহিব 2Ag আহিব ওকে কারণ নিকেলে যেহেতু দুটা ইলেক্ট্রন ত্যাগ করিছে এটা সিলভারে এটা ইলেক্ট্রন গ্রহণ করিব সেই কারণে দুটা সিলভারে দুটা ইলেক্ট্রন Ag প্লাস প্লাস মানে তে এটা ইলেক্ট্রন বুঝা হইছে আর 2 প্লাস মানে দুটা ইলেক্ট্রন সো ইয়াতে এটা ইলেক্ট্রন Ag প্লাস ৰ পৰা Ag লৈ অৰ্থাৎ এটা ইলেক্ট্রন গ্ৰহণ কৰিছে গতিকে নিকেলে কিন্তু দুটা ইলেক্ট্রন ত্যাগ কৰিছে আৰু এটা ইলেক্ট্রন সিলভারে গ্ৰহণ কৰিব লাগিব সেই কাৰণে সিলভার কেইটা আছে দুটা ওকে এতে দুই দিয়া হয় এটা সিলভারে এটা ইলেক্ট্রন গ্রহণ কৰিছে দুটা সিলভারে দুটা ইলেক্ট্রন গ্রহণ কৰিছে এইবাৰ সিলভার প্লাসৰ আগত যেটো মোল থাকিল বা ইয়াতে যেটো আয়ন সংখ্যা আছে সিলভার প্লাস আয়ন কিমানটা আছে দুটা আছে এইটো হহকটো অর্থাৎ এর আগত থকা সংখ্যাটো ঘাত হিচাপে লিখিব লাগে ওকে এই কারণে এটো বিশুদ্ধ ফর্মটো লিখিব না লাগে নিকেল সলিডটো লিখিব না লাগে সিলভার সলিডটো লিখিব না লাগে ইয়াতে কেবল আয়নীয় ফর্মটো লিখিব লাগে ওকে এনোডৰ আয়নীয় ফর্ম আৰু ক্যাথোডৰ আয়নীয় ফর্মটো লিখিব লাগে এটা নিকেল 2 প্লাস ও নিকেল 2 প্লাস লিখিলো ইয়াৰ আগত কি আছে 1 আছে গতিকে ইয়াতে 1 অর্থাৎ ইয়াতে নিদিলে হ'ব কিন্তু যেটা আমি সিলভার প্লাস লিখিম ক্যাথোড অর্থাৎ ইলেক্ট্রন গ্রহণ কৰিছে সিলভারে সিলভার প্লাস লিখিলো এইবাৰ ইয়াৰ আগত থকা যে সংখ্যা থাকিব আগত হেইটো আমি ওপৰত স্কোয়ার হিচাপে ঘাত হিচাপে লিখিব লাগিব ওকে ইয়াতে 3 থাকিলে 3 লিখিলে হেতেন 4 থাকিলে 4 লিখিলে হেতেন এইটো তোমালোকে ফলো কৰিব লাগিব গতিকে এই কোকটোৰ কাৰণে নাষ্ট সমীকৰণটো হৈছে সেল ইকুয়াল টু ইনট সেল - 0.059 ডিভাইড বাই 2 log of concentration of nickel 2 plus divided by concentration of silver plus স্কয়ার ওকে এতিয়া তোমালোকে এই ৰিঅ্যাকশনটো মনত ৰাখিবা কেতিয়াবা এই কোকৰ পৰা ডাইৰেক্ট ৰিঅ্যাকশনটো লিখি দিব পাৰে বা এই ৰিঅ্যাকশনৰ পৰা ডাইৰেক্ট কোকৰ উপস্থাপন হদিব পাৰে বা ডাইৰেক্ট এই ৰিঅ্যাকশনৰ পৰা নাষ্ট সমীকৰণটো হদিব পাৰে ওকে গতিকে নাষ্ট সমীকৰণ প্ৰথমে নাষ্ট সমীকৰণটো অলপ প্ৰেক্টিস কৰি লবা তাৰ পিছত বিভিন্ন কোকৰ কাৰণে নাষ্ট সমীকৰণ কেনেকৈ লিখিব লাগে প্ৰেক্টিস কৰিব লাগিব ওকে या পৰৱৰ্তী সময়ত নাষ্ট সমীকৰণৰ লগত জড়িত আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম